কথা কয় ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আভ্বা ভৰে, বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰপিছত পাহৰি যায়। কিন্তু কংগ্ৰেছ দলে এইটো কেতিয়াও কৰা নাই। আজিও মই 2013 চনত যেনেকে কংগ্ৰেছ দলৰ কংগ্ৰেছ চৰকাৰে যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তকে আকৌ অনাগত দিনত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ হ'ব অসমত, সেই চৰকাৰ সেই একেই সিদ্ধান্ত ল'ব। সিদ্ধান্ত একেবাৰে খাটাং, সিদ্ধান্তত কোনো ব্যৰ্থহীনভাৱে আমি সেইটো আকৌ ক'ব খুজিছোঁ যে হয়, অসমত যিসকল জনজাতীয় লোক ইতিমধ্যে স্বীকৃত হৈ আছে, অনুসূচিত জনজাতি হিচাপে যিসকল লোক অসমত স্বীকৃত হৈ আছে, সেইসকল সকলো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব। তাৰোপৰি এই 6 জনগোষ্ঠী, যিকেইটা 6 জনগোষ্ঠীৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ চৰকাৰে বা কংগ্ৰেছ দলে সদায় সমমৰ্মিতা, সমৰ্থন, সকলো দিশতে সহায় আগবঢ়াই আহিছে, সেই 6 জনগোষ্ঠীকো জনজাতীয়কৰণ কৰাটো কংগ্ৰেছ দলে আজিও বিচাৰে। আৰু দৰকাৰ হ'লে, মই এই কথা আকৌ কৈছোঁ, দৰকাৰ হ'লে এতিয়াৰ যিসকল সাংবিধানিকভাৱে জনজাতীয়ভাৱে স্বীকৃত অসমৰ যিসকল লোক আছে, সেইসকলৰ উপৰিও এতিয়া 6 জনগোষ্ঠীৰ লোকসকলক জনজাতীয় হিচাপে স্বীকৃতি দিয়াটো কংগ্ৰেছ দলে বিচাৰে। দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টৰ যিটো ষ্টিপুলেশ্যন আছে সেইটো বাঢ়ি যাওক। 50%কে অসমত বেছি মানুহ, 60%, 70%, 80% লোক জনজাতীয় হিচাপে স্বীকৃত হওক। দৰকাৰ হ'লে অসমখন জনজাতীয় ৰাজ্য হিচাপে চিহ্নিত হওক, প্ৰতিষ্ঠিত হওক, স্বীকৃত হওক, সেইটো কংগ্ৰেছ দলে বিচাৰে, এতিয়াও বিচাৰে, আৰু তাত কোনো দ্ব্যৰ্থহীন নাই। তাৰ বিপৰীতে মই আপোনালোকক এইটো কথাই ক'ব খুজিছোঁ যে উৎকট, উগ্ৰ, ভাৰতৰ ভিতৰতে আটাইতকৈ উৎকট আৰু উগ্ৰ হিন্দুত্ববাদী নেতা হিচাপে নিজকে পৰিগণিত কৰিব খোজা বা পৰিচয় দিব খোজা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উগ্ৰ হিন্দুত্ব, উৎকট হিন্দুত্ব আৰু তেওঁ নিজে মনুসংহিতাবাদত বিশ্বাস কৰে। মনুসংহিতা আপোনালোকে জানে, জাত পাত, উচ্চ নিচ। মনুসংহিতাবাদী, মনুসংহিতাত মনে প্ৰাণে বিশ্বাস কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনে প্ৰাণে কিন্তু কেতিয়াও অসমৰ এই 6 জনগোষ্ঠীৰ মানুহক জনজাতিকৰণ হোৱাটো নিবিচাৰে। তেওঁ নিবিচাৰে। তেওঁ নিজে এজন জনজাতীয় লোকক পিছফালৰ পৰা যেনেকে তৰুণ গগৈ ডাঙৰীয়াক ডেগাৰ মাৰিছিলে, ঠিক তেনেধৰণে অসমৰ ৰাইজে নিৰ্বাচিত কৰি দিয়া 2016 চনৰ পিছত কৈছোঁ, মই 2021 চন এজন জনজাতীয় লোকক বগৰাই পেলাই তেওঁ নিজে অসমৰ মুখ্যমন্ত্ৰী। গতিকে অসমখন জনজাতীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাটো বা আৰু নতুনকৈ বেছি জনগোষ্ঠীৰ লোক জনজাতীয় হোৱাটো ডক্টৰ মনুসংহিতাত বিশ্বাস কৰা মনুসংহিতাবাদী, মনুবাদী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আৰু কোনো লোকক জনজাতি হোৱাটো নিবিচাৰে। কাৰণ জনজাতিৰ বেছিকৈ লোক হ'লেই এই অসমখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃত হ'লেই তেওঁ মুখ্যমন্ত্ৰীত্ব হেৰুৱাব। গতিকে আচল কাৰণটো হ'ল সেই। গতিকে তেওঁ এতিয়া কি কৰিছে, তেওঁ নিজে নাচিব নাজানে, কয় চোতালখন বেকা। 2016 চনৰ পৰা আজি 9 বছৰ হ'ল একে লেঠাৰি